নেক্সট যদি আমি আহিব লগা হয় আপোনাক আমি কথাই দিছোঁ এক প্ৰকাৰৰ ইয়াত কিমান মানুহ হ'ব ইয়াত ৩-৪ গুণ মানুহ লৈ হাতে হাতে স্মাৰ্ট মিটাৰ লৈ আহি ইয়াতে দলিয়াব হ'ব এইটো বেয়া কথা স্মাৰ্ট মিটাৰ কিন্তু তাত যাব দেই হ'ব নিশ্চিতভাৱে এই ধৰণৰ ঘটনা সংঘটিত হৈছে আজি চাওক আজি বিদ্যুৎ বিভাগৰ একদম চৰম কাণ্ড জ্ঞানতাহীনতাত ভুগিছে আজি তেওঁলোকে আজি যিটো ঘৰত বিদ্যুতৰ বিল আহিবলৈ ৩০০ টকা তাত ৩০০০লৈকে বিদ্যুতৰ বিল আহিছে যিটো ঘৰত বিদ্যুৎ নচলে তাত বিদ্যুতৰ বিল আহে ২০০০ টকা এই ধৰণৰ বহু ঘটনা আছে আজি এজাক বৰষুণ দিলে বিদ্যুৎ নাইকিয়া হৈ যায় আজি এজাক বতাহ দিলে বিদ্যুৎ নাইকিয়া হৈ যায় আমাৰ এই চৰকাৰখনৰ দাবী কি আছিল যে সকলোৰে আনন্দ সৰ্বানন্দ আৰু ২৪ ঘণ্টাই বিদ্যুৎ প্ৰদান কৰিব এই ধৰণৰ তেওঁলোকে শ্লোগান দিছিল তাৰপিছত কি হ'ল তাৰপিছত আজি দেখিবলৈ পাইছো যে সাধাৰণ এজাক বৰষুণ দিলেই এই বিদ্যুৎ নাইকিয়া হৈ যায় বিদ্যুতৰ লুকাভাকু আৰম্ভ হৈ যায় গতিকে আমি খুব স্পষ্টভাৱে ক'ব পাইছো যে বিদ্যুৎ বিভাগৰ সংস্কাৰ মানে দায়িত্ব আছে বিদ্যুৎ বিভাগে খুব সুন্দৰকৈ কাম কাজবিলাক কৰা উচিত আৰু এই ধৰণে কিন্তু ৰাইজক মাধমাৰ দি এই ধৰণে কিন্তু জনতাক মাধমাৰ দি কিন্তু যি ধৰণে বিদ্যুৎ বিভাগ আগবাঢ়িছে তাক আমি হকিনি প্ৰদান কৰিছো আমি খুব স্পষ্টভাৱে ক'ব বিচাৰিছো অসমৰ মুখ্যমন্ত্ৰীক এই যিটো আইন আনিছে বা এই যিটো স্মাৰ্ট মিটাৰৰ যিটো ব্যৱস্থা গ্ৰহণ কৰিছে এই অনতিবিলম্বে বাতিল কৰিব লাগে আৰু স্মাৰ্ট মিটাৰবিলাক আঁতৰাই সৰ্বসাধাৰণ ৰাইজক সকাহ দিবলৈ আমি দাবী উত্থাপন কৰিছো